Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে আৰু মই চকু চাই গম পাইছে মই খোৱা উঠি গা পা ধুই কৰি আহিছো আৰু এতিয়া মই ইমান ৰাতি কেইটা বেছি জানে 2:21 হৈছে আৰু আমি এতিয়া যাম শিৱসাগৰ আৰু গা পা ধুই কৰি আহি ওলাই কৰি মই ইন্ট্ৰোডাক্টটো দি দিছো আৰু ঘৰত মানুহ শুই দাদাহঁত শুই আছে সেইকাৰণে লাহে লাহে কৈছো আৰু শুনিব তাকে আমি শিৱসাগৰ যাম আমি শিৱসাগৰ অগ্নিনাভ মন্দিৰ গৈ আছো আৰু তাত ক'ত যাওঁ কি চাওঁ সকলো দেখাই যাম আৰু আপোনালোক মোৰ লগত গৈ থাকিব দেই আৰু নেক্সট ক্লিপবোৰ ইয়াতে লগাই গৈ থাকিম চাই থাকিব ইয়াত মই এতিয়া বেছি কথা নকওঁ মানুহ সাৰ পাই যাব চব নহ'লে এতিয়া মানে আমি যাম মোৰ বেষ্ট ফ্ৰেণ্ডজনী ফেমিলি আৰু মই বেছি মানুহ নহয় আমি ঘৰৰ মানুহখিনিয়ে যাম আৰু চাই থাকিব আপোনালোকে মোৰ লগতে अंधार আগফালে দেখা দে মুখখন গাঁও চাউল লৈ লৈছে তাই বিহু পাইছে এখন সেইটো অভ্যাস আৰু এতিয়া আমি ক'ত তেল দিব ফটোখন টোপনি খাওঁ সেইখিনি এইফালে পা ভিডিঅ' কৰিছে এইটো গড় আমি গড় দেখিলো পলালো ওচৰ পালেহি গড় দেখিলা গড় দেখি আমি যি দৌৰিলো পলালো গড় ওচৰ পালেহি সোৱন চাওক আমাৰ কৈছো কেনেকে চাব দেই ভৰি চাওক সেইবিলাক কো ভৰি পেলাইছে ভৰি দিছে দিছে কো ভৰি ওলাইছে এইফালে ভৰি চাওক মোৰ গাত পট ভৰিয়ে আৰু মই ফুৰিছো এনেকে বোকাঘাট পালোহি বোকাঘাটত ইয়াত মিঠাই কিনিছে পেৰা কিনিছে পেৰা ফেমাছ আছে নে বোকাঘাটৰ হয় নাই ফেমাছ পেৰা এয়া ফেমাছ পেৰা কিনি আছে আমি চাহ খাওঁ চাহ খাব জানো গাখীৰ চাহ খাব এয়া টোপনি দেখিছিলে এই ভৰি চৰি এইফালৰ পৰা ওলোৱাই মইহে খোৱা নাই আমি খোৱা নাই ন এয়া দুজনী পুৰা টোপনি মাৰি আহিছে আমি খোৱা নাইকিয়া সেই গাড়ীৰ ভিতৰতে লাল চাহ পেৰা বোকাঘাটৰ ফেমাছ পেৰা এয়া চাহ খাইছে আমি গাখীৰ চাহ খোৱা ধৰ ভিডিঅ' ধৰ সেয়া চাহ লাল চাহ বনাই অনা হৈছে গাখীৰ চাহ আমি নাখাওঁ লাল চাহ খাওঁ নৈ পাৰ হৈছোঁ এতিয়া আমাৰ ইয়াতে জেঠাই ছোৱালী আছে বিয়া হৈছে তাতে আমি জোৰত ক'ব আমি এতিয়া চাদৰ মেখেলাই চেঞ্জ কৰিলোঁ আমাৰ জেঠাই ছোৱালী ঘৰ ইয়াতে বিয়া হৈছে ইয়াত সোমাই পেলাই আমি গা পা ধুই চাহ অলপ নিমখ দিয়া চাহ অলপ খাই আমি গৈ আছোঁ অগ্নিনাভ মন্দিৰতে বেছি দূৰ নহয় ইয়াৰ অলপমান গৈ আছোঁ শিৱদৌল ওচৰতে বাঘৰ ওচৰতে শিৱদৌল এইটো জয়সাগৰ পুখুৰী এইটো পদুম ফুল দেখিছে জয়সাগৰ নেকি
শিৱদৌল ওচৰতে ইয়াত আছে কৃষ্ণ চোৱা ৱাও ফুলখিনি চোৱা যাদুঘৰ আছিলে এই ফুলখিনি চোৱা না ফটোখন দিব লাগিব ইয়াত এয়া শিৱদৌল ইয়াত আমি অগ্নিনাভ মন্দিৰৰ পৰা আহি সোমাম কৃষ্ণ প্ৰভু একে ওচৰতে আৰু বাঘৰ শিৱদৌলৰ ওচৰতে অকমান অসুবিধা এটা হ'ল আমি মানে সৰুকে বেগ এটা হেৰুৱাই থৈ আহিলো ঘৰত থৈ আহিলো মানে সেইকাৰণে এতিয়া মানে কাপোৰ এটা কিনিব লগা হৈছে এতিয়া আমি ৰৈ আছো মাইকী মানুহৰ কাপোৰখিনি আহিলে মতা মানুহৰ এতিয়া মানে কেইটা হৈছে 8:06 হৈছে তাৰপিছত এতিয়া আমি গৈ আছো এতিয়া অগ্নিনাভ মন্দিৰ পামেই আৰু বেছি দূৰ নহয় ইয়াৰ পৰা আহোঁতে জয়দৌল শিৱদৌল ইয়াত তাত সোমাম আৰু এতিয়াই ৰখি আছো কাপোৰ কিনিব গৈছে ৰখি আছে এই কাৰণে দে এই কাপোৰৰ বেগ থৈ আহিলে ধান্দা নাই এই কথা ক মোৰ কথাই কৈছো যে এইটো পালোহি নেকি পালোহি কৃষ্ণ বহুত দিনৰ আশা মানুহ লাইন পাতিয়ে আছে ইয়াৰ ইমান মানুহ আমি পালোহি আমাৰ তেল ভূত লৈ ল পালাহি মন্দিৰৰ সন্মুখতে পালোহি তেল কিনি লওঁ দোকানবোৰ দেখা ললো আমি অলপ সোনকালে আহিছোঁ কাৰণে লাইনটো অকণ কমেই 9টাত পাইছোঁহি নহ'লে আৰু বহুত লাইন থাকিলে হয় লাইন পাতি আছোঁ ডিষ্ট্ৰিক্টত গৈ কেতিয়াবা তুমি হাই কৰি আমি পায়স খাইছোঁ এজনী মানুহ 2টা বাতিকে দিছে এতিয়া আমি বাহিৰত খাব দিছে ইমান গৰম হাতত লৈ থাকিব নোৱাৰি মানে আমি তলতে বহি লৈছোঁ আমি খাইছোঁ বহন চাচোন গৰম বহুত গৰমে এইখন খাওঁতে অকণমান ভাল লাগি গৈছে ন এই পায়স লৈ ল বহন নিৰ্মালি নোলাগে পায়সটো লৈ আগতে আমি ফাৰ্ষ্টে আমি তলত বহিছিলোঁ দেই বহিব জেগা নাই কাৰণে এতিয়া আমাক দেখি চবেই তলত বহি খাইছে চব আমি লাজ নকৰোঁ ডাইৰেক্ট তলত বহি দিলোঁতো চবেই বহি যায় আমি লজ নকৰোঁ কি আছে ন জেগা নাই তলত বহি খাব লাগিব আৰু কি কৰিম 3 বাতি খাইছে হয় দে এবাতি 2 বাতি 3 বাতি অকল মোৰ নহয় তাই 2 বাতি খাইছে মই এবাতি তাই 3 বাতি খাই দে ফাঁকি দি আছে খাইটা উঠি বহি আছে এই বিস্তিক দেখা এটা মন খুল আপোনালোকে পায় আমি মিষ্টি আকৌ খাবলৈ নহয় এইটো হৈছে নিৰ্মালী লাইন খুৱাই কেঁচাটো খুৱাই বিচাৰি
এয়া ফটো উঠা পৰ্ব মানুহ কমিছে আৰু এতিয়া কমিছে আৰু মন্দিৰৰ বাহিৰৰ পৰিৱেশ আগতে তাত আছিলে মন্দিৰ ভাগ আৰু এতিয়া তাত মন্দিৰ বনাই আছে কাৰণে ইয়াত অস্থায়ীভাৱে স্থাপিত কৰি ৰাখিছে কেইবছৰমানৰ কাৰণে কৃষ্ণ এতিয়া আমি গাড়ীলৈ গৈ আছোঁ আৰু তই গ'লা না দৰ্শন কৰি হৈ গ'ল তোৰতো চকুৱে মেলিব পৰা নাই দৰ্শন কৰিলোঁ বাবা এতিয়া আমি বেলেগ জেগাত গৈ আছোঁ চাবলৈ কেনেকুৱা কি হ'ল তাৰ মানে তিনিটা কেইবাটাও লাইন আছিলে ন তাৰ মাজত মানে এটা মানে ইয়াৰ নিৰ্মালী লোৱা লাইন আছিলে যেন তাৰপিছত আমি তাত থিয় হ'লো আমি মানে যোনবাৰে গৈ পেলাই যোনটো লাইনত থিয় সেইটো লাইন দীঘল থাকে চাইডৰ লাইনটো ছুটি থাকে আকৌ বাই চান্স সেইটোলৈ যাওঁ সেইটোও দীঘল হৈ যায় তো মানে আমি ভাবিলো যে হ'ব এতিয়া নিৰ্মালী লাইন মই বহি তাইক মানে ক'লো দেই বোলো বৌ আমি তেনেহ'লে পায়স অকণ খাই লওঁ পায়স লাইন কমি আছিলে তেতিয়া মানে ভণ্টি মানে বৃষ্টি তাই গৈছে এইজনী এৰা লিছে জানিছে আৰু কি লাগিছে তাই ক'ব পৰা নাই পায়স দেখি কিমান ভোক লাগিছে তাৰ বোলো নাই মই কষ্ট কৰি নিৰ্মালি লোৱাৰ পিছতহে মই পায়স খাম মানে অগ্নিনাভ মন্দিৰ যেতিয়াৰ পৰা প্ৰচলিত হৈছে তেতিয়াৰ পৰা মোৰ মনত বহুত আশা আছিলে তেওঁক দৰ্শন কৰা তাৰপিছত বহুত দিনৰ আশা এটা আজি পূৰণ কৰিলোঁ ভাবিছিলোঁ বেলেগ মানুহৰ সৈতে আহিম বুলি কিন্তু আহিব নোৱাৰিলোঁ নিজৰ পৰিয়ালৰ সদস্যখিনিৰ সৈতে আজি বাবাক দৰ্শন কৰিলোঁ মই বহুত ভাগ্যৱান হৈছোঁ মানে মনটো বহুত মনৰ আশা মই যেনেকৈ মনত বিচাৰিছোঁ বাবাই মোক দিব মই জানো তেনেকৈ মোৰ পূৰণ হ'ব মোৰ মনৰ আশা কেনেকুৱা লাগিলে গৰম লাগিছে বাবাক দৰ্শন কৰি কেনেকুৱা লাগিলে মানে আমাৰ চবৰে আশা আছিলে ন আমি মানে ভাবা নাছিলো কেতিয়া যাম কিন্তু মানে যেতিয়া মাতিব তেতিয়া যাম ভাবি আছো ঈশ্বৰে মানে যেতিয়া মাতে ঈশ্বৰে মোক তেনেকৈ দিছে কাৰণে মই আজি আহিব পাৰিছোঁ সেইটোৱে